আমি এতিয়া গৌতমৰ পৰা খেলিবলৈ আহিছোঁ আমাৰ কণ্ট্ৰেক্টৰ পাৰ্টিৰ লগত। আমাৰ এতিয়া বেটিং পৰিছে। ক'ত বলটো বেটিং কৰিছে আপোনালোকে? কিমান অভাৰৰ খেলা? এতিয়া আমাৰ 10 অভাৰ খেলা। 10 অভাৰৰ খেলা। তেতিয়া আপোনালোকৰ কেপ্টেইন কোন? কেপ্টেইন আমাৰ চিন্ময়। বিষয়ে কিবা খেলা খেলবা আহিছো কাৰ লগত? আমাৰ টিমৰ লগত। এতিয়া কাৰ খেলা চলি আছে? আমাৰ ষ্টাফ আছে আৰু আমাৰ মিস্ত্ৰী খিনি আছে। তাতে মানে কি কৈ আছে মানে কিমান অভাৰৰ খেলা? অলমষ্ট 6 অভাৰ। 6 অভাৰ। তাতে আশা কি আছে? 80%, 100% ইয়া 50%? মানে এটা খেলি আছে যদি আমি টিমৰ লগত সকলো গম পায় আৰু। তো আমি জিকিম বুলি আশা আছে। ষ্টাফ খেল হ'ব গৌতমৰ ষ্টাফ আৰু লেবাৰ লগত। এতিয়াতো আমাৰ টিম মেম্বাৰ তাৰমানে ষ্টাফৰ লগতে আছে আপুনি? হয় হয়। চাই এতিয়া খেলটো কি হয়? খেলটো আমিতো জিকিম বুলি 100%। আমাৰ জনতা কিবা মই আকৌ ক'ব লাগে ধাৰা দূৰ কোবাব লাগে আৰু জিতবা লাগে। জিতবা লাগে খালি। 26 জানুৱাৰী উপলক্ষে আমি এখন মেচ খেলিম। নাইস। ষ্টাফ ভাৰ্চেছ আমাৰ কণ্ট্ৰেক্টৰ পাৰ্টি। ঠিক আছে। গৌতমৰ খেল হৈছে আপোনাৰ এইফালে আৰু কি হৈছে মানে লেবাৰ ভাৰ্চেছ ষ্টাফ হৈছে। দিৱস উপলক্ষে আজি খেল এখন আয়োজন কৰা হৈছে। আমাৰ গৌতম কনষ্ট্ৰাকশ্যনৰ ঠিকাদাৰ পাৰ্টি আৰু আমাৰ কোম্পানীৰ ষ্টাফ, ইঞ্জিনিয়াৰ, ছুপাৰভাইজাৰ চব সকলোৱে মিলি কিনে আজি আমি ইয়াত খেলখন উপস্থিত কৰিছোঁ। আমাৰ ক্ৰিকেট সন্মিলনত এতিয়া আমাৰ অপেনিং আমাৰ গৈছে চিন্ময় আৰু ঋষভ। এতিয়া দেখা যাওক সিহঁতে কেনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰিব পাৰে ইয়াত। তাৰপিছত আমি আপোনালোকক জনাই থাকিম কেনেকুৱা। ময়ো দেখাই আছো খেল, চবেই খেল দেখি আছে। আমাৰ চবকেইটা প্লেয়াৰ। আমাৰ এইটো আকাশ বাবুৰ লগত ভিডিঅ'টো ডাইৰেক্ট যাব, গুচি যাব। তাৰপিছত এটা পাৰ্টি ডাঙৰকে দিব আৰু জিতিলে আশা কৰো আমি চবে যে জিতিব লাগে এইটো।